নমস্কাৰ, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। এখন দেশ বা ৰাজ্যৰ উন্নতিত যুৱশক্তিৰ গুৰুত্ব অধিক। সেয়েহে যুৱ সমাজক কেৱল চাকৰিমুখী নহৈ বিভিন্ন ধৰণৰ কৰ্ম কৰি স্বাৱলম্বী কৰাটোৱে আমাৰ উদ্দেশ্য। লগতে সকলোৱে সুস্থ হৈ থকাৰ বাবে কিছুমান স্বাস্থ্য সম্বন্ধীয় টিপছ আপোনালোকলৈ আগবঢ়াওঁ। আগলৈ আমাৰ সৈতে সম্বন্ধ অটুট ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি আপোনাক সহায় কৰিম, আপুনি আমাক সহায় কৰক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মানৱ শৰীৰৰ প্ৰত্যেকবিধ অংগই অতি প্ৰয়োজনীয়। এই সকলো অংগৰ ভিতৰত লিভাৰটোৱে সকলোতকৈ ডাঙৰ। লিভাৰটো থাকে শৰীৰৰ সোঁফালৰ কামিহাড়বোৰৰ তলৰ অংশত। আমাৰ শৰীৰৰ শিৰাবোৰৰ তেজ গ্ৰহণ কৰা শক্তি, মস্তিষ্কৰ চিন্তা কৰা শক্তি, খাদ্য হজম কৰাৰ শক্তি, এই সকলোবোৰ নিৰ্ভৰ কৰে লিভাৰটো ভালে থকাৰ ওপৰত। লিভাৰ বেয়া হোৱাৰ লক্ষণবোৰৰ বিষয়ে আমি আগতে ভিডিঅ' বনাই থৈছোঁ, সেইটো চাই ল'ব। আজি আমি আলোচনা কৰিম লিভাৰ ভালে ৰাখিবলৈ আমি কি কি খাব লাগে আৰু কি কি খাব নালাগে তাৰ ওপৰত। প্ৰথমতে জানক কি কি খাব নালাগে। আমি যদি মাদক দ্ৰব্য ত্যাগ নকৰোঁ নাইবা লাহে লাহে ইয়াক নকমাওঁ, তেতিয়াহ'লে লিভাৰৰ সমস্যাই আমাক কেতিয়াও এৰি নিদিয়ে। অধিক মছলাজাতীয় খাদ্য, তেলযুক্ত খাদ্য, চৰ্বিযুক্ত খাদ্য আদি বৰ্জন কৰিব লাগে। ময়দাৰ পৰা বনোৱা খাদ্য, বিশেষকৈ চাও ফাষ্টফুড আদিবোৰ খাব নালাগে। গৰমৰ দিনত খোৱা শীতল পানীয় অৰ্থাৎ ক'ল্ড ড্ৰিংকছ বেছিকৈ সেৱন কৰিলে লিভাৰৰ ক্ষতি হয়। ডক্তৰৰ অনুমতি অবিহনে যধে মধে ঔষধ খাব নালাগে আৰু বেছিকৈ গেষ্ট্ৰিকৰ পিলো খাই থাকিব নালাগে। এতিয়া জানক লিভাৰটো ভালে ৰাখিবলৈ কি কি খাব লাগে। আমি প্ৰত্যেক দিনে ভিটামিন আৰু খনিজ লৱণ থকা খাদ্য বেছিকৈ খাব লাগে। বিশুদ্ধ পানী বেছিকৈ সেৱন কৰিব লাগে আৰু ৰাতিপুৱা শুই উঠিয়েই কুহুমীয়া গৰম পানী গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও আমাৰ ঘৰতে পোৱা বিভিন্ন শাক পাচলি খাই আমি লিভাৰটো সুস্থ কৰি ৰাখিব পাৰোঁ। টেঙেচি শাকৰ ৰস, পদিনাৰ পাত সুস্থ লিভাৰৰ কাৰণে প্ৰয়োজনীয়। মানিমুনি, মচন্দৰী, ঔষধি উদ্ভিদ তুলসী, কলমৌ শাক, শিলিখা এই সকলোবোৰ ঘৰৰ চৌহদত পোৱা খাদ্যই আমাৰ লিভাৰটো ভালে ৰখাত অধিক সহায় কৰিব পাৰে। মছলাজাতীয় আদা, নহৰু আৰু নেমু টেঙাৰ লগতে অন্যান্য টেঙা, গাজৰ আদি সেৱন কৰিলে লিভাৰটো সুস্থ হৈ থাকে। তিতা কেৰেলা। কেৰেলাৰ নাম শুনি আপোনাৰ মনত বেলেগ চিন্তা আহিছে চাগে, কিন্তু তিতা হ'লেও কেৰেলা লিভাৰৰ কাৰণে বৰ উপযোগী। প্ৰতিদিনে এগিলাচকৈ কেৰেলাৰ ৰস সেৱন কৰিলে ফেটি লিভাৰৰ সমস্যা দূৰ হয়। আমলখি সোৱাদত কেঁহা হ'লেও এবিধ ফল আমাৰ শৰীৰৰ ভালেমান ৰোগৰ বাবে উত্তম ঔষধস্বৰূপ। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে লিভাৰটো সুস্থ কৰি ৰখাৰ সকলো ঔষধি উপাদান এই ফলত আছে। যিহেতু আমলখিত ভিটামিন চি পৰ্যাপ্ত মানে পোৱা যায়, সেয়েহে ই আপোনাৰ ছাল, চুলি, চকু আৰু লগতে লিভাৰটো সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখে। যাদুকৰী গুণসম্পন্ন গ্ৰীণ টি। গ্ৰীণ টিয়ে শৰীৰৰ ওজন কম কৰাৰ লগতে ইয়াত থকা এণ্টিঅক্সিডেণ্ট শৰীৰৰ উৎপন্ন হোৱা বিষাক্ত দ্ৰব্যবিলাকো সম্পূৰ্ণৰূপে নষ্ট কৰি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। সদায় ৰাতিপুৱা একাপকৈ গ্ৰীণ টি খাই থাকিলে ফেটি লিভাৰৰ সমস্যা নাইকিয়া হয়। হালধিৰ গুণ। হালধি এণ্টিছেপ্টিক আৰু এণ্টিঅক্সিডেণ্ট গুণযুক্ত দ্ৰব্যৰে সমৃদ্ধ এবিধ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী। সেয়েহে হালধি প্ৰত্যেক দিনে খাদ্যৰ লগত সেৱন কৰা উচিত। হালধিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে আছে। আজিকালি এক মুহূৰ্তও জিৰণি ল'ব নোৱাৰাকৈ অতি ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যসন্মত খাদ্য খোৱাৰ প্ৰৱণতাৰ ফলত লিভাৰ ক্ৰমে দুৰ্বল হ'বলৈ ধৰিছে। কিন্তু সীমা চেৰাই গ'লে ইয়াৰ ক্ষতি পূৰাব নোৱাৰা হয়। সেয়েহে নিজৰ শৰীৰটোৰ এই প্ৰয়োজনীয় অংগবোৰৰ যত্ন লওক। আমি আপোনালোকক সহায় কৰিম। আগলৈ আমাৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।